নমস্কাৰ, ওয়েলকাম টু আসাম ষ্টাডি হাব। আজি আমি আসাম জিকেৰ পাৰ্ট 8 আৰম্ভ কৰিব ওলাইছো। ইয়াৰে আগত আমি 7টা পাৰ্ট ডিসকাস কৰিছো। প্ৰত্যেকটো ভিডিঅ'ৰ লিংক আমাৰ ডেসক্ৰিপশন বক্সত দিয়া থাকিব। যদিহে আপোনালোকে চোৱা নাই তেতিয়া ভিডিঅ'বোৰ গৈ চাই ল'ব। তো আজি বলক আৰম্ভ কৰো। Question number 1. Who compiled and published the first Assamese dictionary in 1867? 1867 1867 চনত কোনে প্ৰথম অসমীয়া অভিধান সংকলন কৰি প্ৰকাশ কৰিছিল? অপশন এ মনিৰাম দেৱান, অপশন বি শংকৰদেৱা, অপশন সি মাইলছ ব্ৰনছন, অপশন ডি যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন সি, that is মাইলছ ব্ৰনছন। Next question number 2. In which year Assam came under the president's rule for the first time? কোন বছৰত অসম প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ আহিছিল? অপশন এ 1973, অপশন বি 1979, অপশন সি 1982, অপশন ডি 2011। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন বি 1979। 1979ত অসম আমাৰ ৰাজ্য অসম প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন দিয়া হৈছিল। ওকে, আগবাঢ়িছো নেক্সট কুৱেশ্যনটো লৈ। কুৱেশ্যন নম্বৰ 3. In which year tea was discovered in Assam? আমাৰ অসমৰ টি গোটেই বিশ্ব বিখ্যাত। তো এই চাহ অসমত কিমান চনত আৱিষ্কাৰ কৰা হৈছিল? অসমত কিমান চনত চাহ আৱিষ্কাৰ হৈছিল? অপশন এ 1885, অপশন বি 1889, অপশন সি 1823, অপশন ডি 1825। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন সি 1823। 1823 অসমত প্ৰথমবাৰৰ বাবে আমাৰ চাহৰ আৱিষ্কাৰ কৰা হৈছিল। Next question number 4. In which year Panchayati Raj was established in Assam? কোন বছৰত অসমত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰা হৈছিল? এই পঞ্চায়তী ৰাজ সৰ্বপ্ৰথমে ৰাজস্থানত establish কৰা হৈছিল। ৰাজস্থানত আমাৰ 1859ত এইটো প্ৰথমবাৰৰ কাৰণে establish কৰা হৈছিল। আৰু ইয়াতে আমাক কুৱেশ্যনত সুধিছে অসমত কিমান চনৰ পৰা এইটো ইমপ্লিমেন্ট কৰা হৈছিল। ওকে, অপশনবোৰ চাই লব আহক। অপশন এ 1885, অপশন বি 1952, অপশন সি 1927, অপশন ডি 1964। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে 1964। 1964ত আমাৰ অসমত পঞ্চায়তী ৰাজ establish কৰা হৈছিল আৰু ৰাজস্থানত কৰা হৈছিল 1959ত। আগবাঢ়িছো নেক্সট কুৱেশ্যনটো লৈ। কুৱেশ্যন নম্বৰ 5. How many Lok Sabha seats are there in Assam in Indian Parliament? ভাৰতীয় সংসদত অসমৰ কিমানখন লোকসভাৰ আসন আছে? অপশন এ 7 seats, অপশন বি 19 seats, অপশন সি 27 seats, অপশন ডি 14 seats। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন ডি 14 seats। আমাৰ অসমত যদিহে লোকসভাৰ কথা সুধিলে আমি কম 14টা সিট ৰিজাৰ্ভ আছে বুলি। আৰু যদিহে ৰাজ্যসভাৰ কথা সুধে আমাক ইয়াতে ৰাজ্যসভাৰ কথা সুধে তেতিয়া আমাৰ অসমৰ পৰা 7টা সিট সিট পাৰ্লিয়ামেন্টত আছে। So, next question number 6. The historic Assam Accord was signed on option A 15th August 1985, option B 26 January 1995, option C 27 November 1985, option D 23 January 1990। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে option A 15 August 1985। Next question number 7. The Assam Sports Day is celebrated on কিমান তাৰিখে অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়? অপশন এ 15 আগষ্ট, অপশন বি 17th অক্টোবৰ, অপশন সি 22nd ডিসেম্বৰ, অপশন ডি 5th জুন। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন বি 17th অক্টোবৰ। 17th অক্টোবৰটো আমাৰ অসমত ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়। Next question number 8. Which place of Assam is known as Hatra Nagari? অপশনবোৰ চাই লব আহক। অপশন এ নলবাৰী, অপশন বি মাজুলী, অপশন সি বৰপেটা, অপশন ডি তেজপুৰ। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন সি বৰপেটা। বৰপেটাক
অসমৰ সত্ৰ নগৰী বুলি কোৱা হয় বা জনাজাত। নেক্সট কুৱেশ্যন নাম্বাৰ 9. Which language is used by Shankardeva to written বৰগীত? শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা প্ৰয়োগ কৰিছিল বা ব্যৱহাৰ কৰিছিল? অপশ্যন এ সংস্কৃত, অপশ্যন বি ওড়িশী, অপশ্যন সি মৈথিলী, অপশ্যন ডি ব্ৰজবলী। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি ব্ৰজবলী। আমি সকলোৱে জানো যে শংকৰদেৱে বৰগীতটো লিখিবলৈ ব্ৰজবলী ভাষাৰ ব্যৱহাৰ কৰিছিল। আগবাঢ়িছো নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নাম্বাৰ 10. How much percentage of Indian landmass is covered by the state of Assam? ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে? অপশ্যন এ 2.39%, অপশ্যন বি 3.29%, অপশ্যন চি 5.29%, অপশ্যন ডি 6.52%। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ, that is 2.39%। Next question number 11. Who was the first martyr of 1942 revolution in Assam? 1942 কি হৈছিল? 1942 আমাৰ কোৱাইট ইণ্ডিয়া মুভমেন্ট হৈছিল। কোৱাইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলন। তো ইয়াতে আমাৰ কুৱেশ্যনটো সুধিছে 1942 চনৰ বিপ্লৱত অসমৰ প্ৰথম শ্বহীদ কোন? অপশ্যন এ মনিৰাম দেৱান, অপশ্যন বি কনকলতা বৰুৱা, অপশ্যন চি গোমধৰ কোঁৱৰ, অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি কনকলতা বৰুৱা। Next question number 12. Panidihin Bird Sanctuary is located in which of the following district of Assam? Panidihin অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ গোলাঘাট, অপশ্যন বি কোকৰাঝাৰ, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি কাৰ্বি আংলং। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি শিৱসাগৰ। শিৱসাগৰত আমাৰ এই পানীদিহিং চৰাই অভয়াৰণ্যটো আছে। Next question number 13. The highest concentration of forest in the state of Assam in which district? অসমৰ কোনখন ৰাজ্যৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক বা আটাইতকৈ বেছি? অপশ্যন এ গোলাঘাট, অপশ্যন বি কোকৰাঝাৰ, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি কাৰ্বি আংলং। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি কাৰ্বি আংলং। কাৰ্বি আংলঙত বনাঞ্চলৰ ঘনত্ব আটাইতকৈ বেছি। Next question number 14. Who was the center figure of revolt of 1857? 1857 ইয়াতে কুৱেশ্যনটো সুধিছে 1857 চনত অসমৰ বিদ্ৰোহত কেন্দ্ৰ কোন ব্যক্তি আছিল? মানে এই 1857 অসমত যে বিদ্ৰোহ হৈছিল, এই বিদ্ৰোহৰ কেন্দ্ৰ কোন ব্যক্তি আছিল বা এজ এ লিডাৰ কোন ব্যক্তিয়ে এই বিদ্ৰোহটো লিড কৰিছিল? আৰু আমি সকলোৱে গম পাওঁ যে 1857 কি হৈছিল? 1857 চেপাই মিউটিনি হৈছিল, that is চিপাহী বিদ্ৰোহ হৈছিল। তো আহক অপশ্যনবোৰ চাই লওঁ। অপশ্যন এ গোমধৰ কোঁৱৰ, অপশ্যন বি কনকলতা বৰুৱা, অপশ্যন চি মনিৰাম দেৱান, অপশ্যন ডি কুশল কোঁৱৰ। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি। তো 1857 অসমৰ যে বিদ্ৰোহ হৈছিল, এই বিদ্ৰোহৰ গুৰিধৰোতা আছিল মনিৰাম দেৱান। নেক্সট কুৱেশ্যন আৰু আজিৰ আমাৰ সিৰিজৰ লাষ্ট question number 15. When did the peasant uprising of Patharughat took place? পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল বা কেতিয়া হৈছিল? অপশ্যন এ 1857, অপশ্যন বি 1864, অপশ্যন চি 1889, অপশ্যন ডি 1894। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি, that is 1894। 1894 পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। আজি ইয়াতে সামৰিছো। যদিহে ভিডিঅ'টো ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, লাইক এটা কৰি দিব, কিবা ভাল এটা পালে কমেন্ট এটা কৰি দিব। আৰু আমাৰ যে ৱেবসাইট আছে www.assamstudyhub.com, ইয়াতে ভিজিট কৰিব। ইয়াতে আমি আসাম জিকেৰ লগতে আৰু এছামিজ অসমীয়া ৰচনা তাৰপিছত অসমীয়া ব্যাকৰণ, ইংলিছ গ্ৰামাৰ ইন অসমীয়া আৰু বহুতো ট্ৰান্সলেচন ইয়াতে দিয়া আছে। তো আজি ইয়াতেই সামৰিছো। থেংক ইউ।